वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 শাওন দেওবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 27 জুলাই 2025 চন। ভাৰতীয় আজি 5 শাওন আৰু মোং 1 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:48:38 আৰু সূৰ্যাস্ত সন্ধ্যা 6:06:12। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি ৰাতি 10:42:36 আজিৰ নক্ষত্ৰ হ'ল মঘা দিনৰ 4:23:18 আৰু যোগ হ'ল বৰিয়ান যোগ ৰাতি 3:13:24 পৰ্যন্ত আছে। কৰণ হ'ল তৈতিল্যকৰণ। বৰিয়ান যোগ অৰ্থাৎ মংগলময়। আজি জন্মকালীন জাতক বলৱান শিল্পশাস্ত্ৰ জ্ঞাত কথাকাৰ সংগীত নৃত্যবিদ্যাত তেওঁ নিপুণ হয়। মাংগলিক কাৰ্য কৰিলে অতি শুভ ফল লাভ কৰিব পাৰি আজিৰ বৰিয়ান যুগত। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বুধ একেলগে বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত। মংগল আৰু কেতু বহি আছে সিংহ ৰাশিত। বৃহস্পতি আছে মিথুনত। আজি শুক্ৰও আহি আছে মিথুনতেই। শনি আহিছে মীন ৰাশিত। ৰাহু আছে কুম্ভ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰও বহি আছে সিংহ ৰাশিতেই গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। ক্ষত্ৰিয় বৰ্ণ বায়ুযোগ দেৱাৰীগণ বান্দৰৰ অস্থি অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 4:23:18 নৰগণ বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ মতান্তৰে 15 দিনীয়া বেচা যোগ। বৰণত দোষ একপাত যাত্ৰা নাই নক্ষত্ৰ আদি দোষ। আৰু দিনৰ 4:23:18 যাত্ৰা মধ্যম পশ্চিমে যাত্ৰা নাই। আৰু ৰাতি 7:06:36 অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি 10:42:36 যাত্ৰা নাই ৰিক্ত আদি দোষ আছে। গতিকে যিহেতু আজি দেওবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম পঞ্চামৃত দীক্ষা নাও সজা নাও যাত্ৰা হাল যাত্ৰা গুটি সিঁচা গছ ৰোৱা ধান কটা আদিৰ ক্ষেত্ৰত শুভ যোগ। দিনৰ 1:07:01 অন্নপ্ৰসন আৰু ৰাতি 10:42:36 সময়ৰ ভিতৰত গৰ্ভধান। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 10:42:36 নৰিত্ৰ কোণত। খাদ্যত আজি নিষিদ্ধ হ'ল পটল আৰু ৰাতি 10:42:36 মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:03 পৰা 1:07:01 আৰু কাল ৰাত্ৰি নিশা 12:51:05 পৰা 2:13:07। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:49 আৰু 12:47 পৰা 1:39 ৰাতি 6:46 পৰা 7:28 আৰু 11:51 পৰা 2:46 এই মহেন্দ্ৰ যুগ। আৰু অমৃত যুগ ৰাতিপুৱা 5:49 পৰা 9:18 আৰু ৰাতি 7:28 পৰা 8:56 এই অমৃত যুগ। গতিকে মহেন্দ্ৰ যুগ আৰু অমৃত যুগত যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়। আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। লখিমপুৰৰ তীৰ্থেশ্বৰ হাজৰিকা উলুৱনি কলিবাৰীৰ ৰূপনাৰায়ণ খামুচীয়া সত্ৰৰ দয়াৱতী গোস্বামীৰ আজি তিৰুভাৱ তিথি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইলমেন ডক্টৰ APJ আব্দুল কালামৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সুখ হানি বৃষ আত্মীয়ৰ বিৰোধ মিথুন মন চঞ্চলতা কৰ্কট আৰ্থিক উন্নতি সিংহ নৈৰাক্য ভাৱ কন্যা স্ত্ৰীহানি ভয় তুলা স্থান পৰিৱৰ্তন
বৃশ্চিক অভিনয়ত সুনাম, ধনু ধনাগমন যোগ, মকৰ মাতৃৰ কষ্ট, কুম্ভ মান সন্মান হানি, মীন দেহ পীড়াৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।